Hello friends, আশা কৰিছো সকলোৰে ভাল। এতিয়া আমি ডিসকাস কৰিবলৈ গৈ আছো তোমালোকৰ ইংলিছৰ সিলেবাসটো হাফ ইয়াৰলি কাৰণে। যদি কোনোবাই নাজানা সিলেবাসটো কি হয় তোমালোকৰ হাফ ইয়াৰলি আৰু এনুৱেলৰ কাৰণে, তো ভিডিওটো সম্পূৰ্ণ চাবা, গম পাবা কি আহিব কি নাহে। ঠিক আছে, প্ৰথমে আমি হাফ ইয়াৰলি কাৰণে ডিসকাস কৰিলো। হাফ ইয়াৰলি এক্সামৰ বাবে তোমালোকৰ ক্লাছ 10 ৰ থিওৰি তোমালোকৰ 90 মাৰ্কছ আহিব আৰু ইন্টাৰনেল এসেসমেন্ট তোমালোকৰ 10 মাৰ্কছৰ। এখিনি জানাই তোমালোকে, আৰু পাসিং মাৰ্কছ তোমালোকৰ 27 হয়। হল এটা সো গ্ৰামাৰ সেকশনৰ পৰা কি আহিব, ইয়াত কৈছে যে ৰিডিং কম্প্ৰিহেনশনৰ পৰা তোমালোকৰ আনসিন ফেজেস আহিব, তাৰ পিছত ৰাইটিংৰ পৰা তোমালোকৰ ট্ৰান্সলেশন সাবস্টেন্স ৰাইটিং আহিব, তাৰ পিছত ষ্টৰি ৰাইটিং আহিব, লেটাৰ ৰাইটিং আহিব, এছে মোস্ট প্ৰবাবলি নাহে। তাৰ পিছত গ্ৰামাৰৰ কাৰণে তোমালোকৰ ডিটাৰমিনাৰ্স আহিব, টেন্স আহিব, তাৰ পিছতে ভোকাবুলাৰি আহিব, সিনথেসিস অফ সেন্টেন্সেস আহিব, আৰু তোমালোকৰ এতিয়া টেক্সট বুকৰ পৰা এ লেটাৰ টু গড চেপ্টাৰটো আহিব, নেলসন মেণ্ডেলা চেপ্টাৰটো আহিব, আৰু গ্লিম্পছ অফ ইণ্ডিয়াৰ পৰা তোমালোকৰ ক্ৰুক পাৰ্টটো আহিব। ঠিক আছে, যোনটো পাৰ্ট 2 হয় তোমালোকৰ, আৰু পোয়েট্ৰিৰ পৰা এ টাইগাৰ ইন দা জু আৰু আমান্ডা, এই দুটা চেপ্টাৰ আহিব। আৰু সাপ্লিমেন্টাৰী ৰিডাৰ তোমালোকৰ যোনখন এক্সট্ৰা কিতাপ আছে এইখনৰ পৰা তোমালোকৰ দা মিডনাইট ভিজিটৰ, এ কুৱেশ্চন অফ ট্ৰাষ্ট, এই দুটা চেপ্টাৰ আহিব। আৰু টোটাল তোমালোকৰ 90 মাৰ্কছৰ হ'ব, আৰু 10 তোমালোকৰ ইন্টাৰনেল এসেসমেন্ট থাকিব। হল ইয়াত কৈ দিছে যে কুৱেশ্চনছ ফ্ৰম ইচ ইউনিট অৰ লেসনছ উইল কেৰি দা মাৰ্কছ আপ টু 15। মানে প্ৰতিটো ইউনিট বা চেপ্টাৰৰ পৰা বা লেসনৰ পৰা তোমালোকৰ আপ টু 15 মাৰ্কছ, মানে 2 পৰা 15 মাৰ্কছৰ ভিতৰত থাকিব। ঠিক আছে, আশা কৰিছো তোমালোকে বুজি পাইছা ইংলিছৰ সিলেবাসটো। থ্যাংক ইউ।